প্ৰিয় বন্ধুসকল, যেনেকুৱা গৰম তেনেকুৱাই ৰ'দ। আমাৰ এৰিয়াত এতিয়া গৰমৰ ডিগ্ৰী হ'ল 36 ডিগ্ৰী। তো ইয়াৰ ভিতৰত ছাগলী আৰু বাহিৰত নিদিওঁ। মানুহৰ ঘৰৰ পৰা কঁঠালৰ গছৰ পাত কাটি আনিলোঁ। আৰু ইমান গৰমৰ ভিতৰতো মানুহে ছাগলী ব্ৰিডিং কৰাবলৈ লৈ আহে। এইটো এটা সমস্যা। তো ছাগলীবিলাক এতিয়া আমি পথাৰত নিদিওঁৱে। এনেকুৱা ৰ'দত ছাগলীবিলাক পথাৰত দিলে এক্সিডেণ্ট হ'ব পাৰে। তো যি কি নহওক বন্ধুসকল, আপোনালোকেও ছাগলীবিলাকক লৈ অলপ সতৰ্ক থাকিব। আপোনালোকে চাই আছে ছাগলীবিলাক, এইবিলাক একচুৱেলি মোৰ ছাগলী নহয়, মোৰ ঘৰৰ ওচৰতে এজনী ছাগলী। এতিয়া 11টামান বাজিছে দিনত। আপোনালোকে চাই আছে ৰ'দৰ কিমান ভল্টেজ। গছৰ তলত ছাগলীবিলাক শুই আছে। তো ইয়াৰ ভিতৰতে কাৰণে মানুহে ছাগলী ব্ৰিডিং কৰাবলৈ লৈ আহে। ব্ৰিডাৰৰ যি গৰম, ৰ'দৰ যি ভল্টেজ। ৰাতিপুৱাই টৰ্টৰে গছৰ পাত কাটি টৰ্টৰ দি আনিলোঁ। তো যি কি নহওক আজিৰ ভিডিঅ' এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টত জনাই দিব। ধন্যবাদ।